গ্ৰাউণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পৰীক্ষা হৈ যোৱা DHS গ্ৰেড 4ৰ মেথছৰ সলিউশ্যন তথা আনসাৰ কিখিনি আলোচনা কৰিম। আহকচোন আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো আছিল এইটো সেট নম্বৰ এ হিচাপত ডিফাইন কৰা আছে। আপোনালোকে চাব পাৰে সেই অনুযায়ী কুৱেশ্যনসমূহ ইফাল সিফাল হ'ব। তো প্ৰথম কুৱেশ্যনটো আছিল যে -4/5 মাল্টিপ্লাই 3/7 15/16 আৰু ইফালে কাষত মাল্টিপ্লাই কৰিলে -14/9। সো 3 লগত 3 কাটা গলে 3 হ'ব 3 15 5 5 ৰে 5 গলে তলত থাকিল তো ওপৰত থাকিব -4 and also -4 -4 আৰু তলত আছে 7 সৰি এটো -4 নহয় 14 হয় এই বস্তুটো মই ইয়াতে লিখিছো 14 হয় তো -14 and 7 তো কাটিলে এটো -2 হ'ব তো ওপৰত থাকিল -2 and -4 তলত থাকিব 16 4 দুগুণ 8 তো পজিটিভ 8 হ'ব তলত হ'ব 16 তো 1/2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্যনটো আহিছো। নেক্সট কোৱেশ্যনটো দিছে the sum of two numbers is 74 sum of two numbers হৈছে 74 অৰ্থাৎ মই দুটা নাম্বাৰ এটা নাম্বাৰ যদি মই x হিচাপে ধৰো আৰু এটা নাম্বাৰ যদি মই y হিচাপে ধৰো তেনেহলে মই কি ক'ব পাৰিম x + y = 74 ইকুৱেশ্যন নম্বৰ 1। ঠিক আছে one of them is 10 more than অৰ্থাৎ এটা আনটোতকৈ কিমান 10 বেছি হয়। এটা যদি x হয় আন এটা কি হ'ব y হ'ব। তো আপুনি এনেকৈ লিখিব পাৰে যে মই এটা সংখ্যা যদি x ধৰিছো আন এটা সংখ্যা কি হ'ব 1 is 10 more than আন এটা সংখ্যা হ'ব x + 10। তো এই দুটা যোগ কৰি দিলে কিমান পাম আমি 74 পাম। তো এনেকৈ এটা ভেৰিয়েবল হৈ যাব 10 হলে 64 2 ৰে কাটিলে হ'ব 32 তো এটা সংখ্যা কি হ'ব 32 হ'ব আৰু আন এটা সংখ্যা 32 লগতে যেহেতু এটা সংখ্যা 10 বেছি হয় তো 32 + 10 42 হ'ব। ডি নম্বৰটো শুদ্ধ উত্তৰ। The perimeter of a rectangular is 30 cm and its মানে তাৰ প্ৰস্থটো 4 টু দিয়া 7 দুগুণ 8 অৰ্থাৎ আপুনি এইখিনি যেটো মিক্স ফ্ৰেকশন আছে হেতু আপুনি ইম্প্ৰপাৰত কৰক 3/4 4 দুগুণ 8 8 3 7 দুগুণ 8 8 3 11। তো আমি যেহেতু জানো মানে পেৰিমিটাৰ যেটো ফৰ্মুলা ৰেক্টেংগুলাৰ এটো হৈছে 2 * l + b তো l মই ধৰি লৈছো প্লাস মানে l মই l হিচাপে ধৰি লৈছো অৰ্থাৎ লেন্থটো মই l হিচাপে ধৰি লৈছো তাৰ পিছত যেটো ব্ৰেড দিয়া আছে হেতু মই 4 দুগুণ 8 8 3 11 অৰ্থাৎ 11/4 ধৰি পেলে পেৰিমিটাৰ 13 লিখিছো। তো দুইটো এফালে পূৰণ হৈ আছে হেফালে হলে ডিভাইড হ'ব অৰ্থাৎ l + 11/4 = 13/2 হ'ব। এফালে 11/4 প্লাস হৈ থাকিলে হেফালে হ'ব মাইনাস অৰ্থাৎ l = 13/2 - 11/4 এটো সমীকৰণ কৰিলে অৰ্থাৎ সমাধান কৰিলে হ'ব এটো 4 2 26 আৰু 11 26 ৰ পৰা 11 মাইনাস কৰিলে 5 1 15/4 15/4 টোক আমি মিক্স ফ্ৰেকশনত এনেকৈ ৰিপ্ৰেজেন্ট কৰো 4 3 * 12 12 3 15 অৰ্থাৎ বি টো হ'ব শুদ্ধ উত্তৰ। 46 নং কোৱেশ্যনটো আহিছো। In a right angle of a in the right triangle if the length of a hypotenuse is and the sides are 5:3 যদি আপুনি পাইথাগোৰাছ ট্ৰিপ্লেটছৰ কথাখিনি জানে তেনেহলে আমি ক'ব পাৰিব যে পাইথাগোৰাছ ট্ৰিপ্লেট হলে হাইপোটেনাছ যদি 5 হয় তেনেহলে আন দুটা সাইডস 3 and 4 হ'ব আৰু এটা আছিল 5 12 13 এটা আছিল যে যদি 13 কি হয় হাইপোটেনাছ হয় তেনেহলে 5 আৰু 12 অন্য দুটা সাইডস হ'ব। তো এটো ট্ৰিপ্লেটছৰ ওপৰতো কোৱেশ্চন আছিল আৰু যদি আপুনি ট্ৰিপ্লেটছ নাজানে তথাপিও ওলাব পাৰে পাইথাগোৰাছ থিওৰাম ব্যৱহাৰ কৰি ফেলে। তো যেহেতু হাইপোটেনাছ দিয়া আছে আন এটা সাইডস ওলাব হলে b² = ৰুটৰ মাজত দি ফেলে হাইপোটেনাছ স্কয়াৰ অৰ্থাৎ 5 ৰ স্কয়াৰ 25 মাইনাস আন এটা সাইডসৰ স্কয়াৰ অৰ্থাৎ 3 স্কয়াৰ কৰিলে 9 হ'ল 25 - 9 is whole root অৰ্থাৎ ৰুটৰ ভিতৰত 16 আহিব। তো ৰুটৰ ভিতৰত 16 আহিলে বাহিৰত ওলালে কি হ'ব 4 4 গুণ 16 হ'ব। তো আন এটা কি হয় আন এটা আপোনাৰ সাইডসৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হৈ যাব। নেক্সট কোৱেশ্চনটো লাইছো what is the smallest whole number by which 2028 must be multiplied to get perfect square। তো 2028 অৰ্থাৎ 2028 ৰ লগত কি হোল নাম্বাৰ অৰ্থাৎ এনেকুৱা এটা স্মলেষ্ট হ'ব লাগে যেটো স্মলেষ্ট হোল নাম্বাৰ মাল্টিপ্লাই কৰিলে কি হয় এটা পাৰফেক্ট স্কয়াৰ হয়। প্ৰথমতেটো হয় আপুনি প্ৰথম পৰ্যায়ত আপুনি অপচন বিলাক ফিট কৰক অৰ্থাৎ অপচনৰে মাল্টিপ্লাই কৰি যাওক আৰু তেনেকৈ আপুনি কৰিব পাৰে তেনেকৈ লং প্ৰসেস হ'ব হেনেকৈ কৰিব পাৰে নয়তো এটা ইয়াত মানে বিশেষ এটা আপুনি যদি অলপমান ভাবে তেনেহলে চাওকচোন মই দেখাই দিছো যে 20
2028 অৰ্থাৎ 2028 টোক মই যদি ভাঙি দিওঁ অৰ্থাৎ মই যদি 4 ৰে হৰণ কৰি দিওঁ 4 ৰে কৰিলে 5 4 গুণ 20 7 4 গুণ 28 অৰ্থাৎ 507 পূৰণ 4 হয় ঠিক আছে 507 টোক যদি মই আৰু ভাঙো হেতু হয় 39 মাল্টিপল 13 আপুনি কৰি চাওক 39 মাল্টিপ্লাই 30 কৰিলে 9 3 27 7 হাতে গল 2 3 3 গুণ 9 9 গুণ 9 18 2 20 শূন্য হাতে গল 2 3 গুণ 3 5 অৰ্থাৎ 507 হয় ঠিক আছে 4 টো দিছো মাল্টিপ্লাই কৰি আছে এটা চাব যেহেতু এটা পারফেক্ট স্কয়াৰত হদাই কি হয় যদি আমি ৰুট কৰো 12 ওলাই আহিব লাগে ৰুট কৰিলে কি থাকিব আপুনি যদি 39 টোক আমি 13 3 গুণ লিখিব পাৰো 13 3 গুণ লিখিব পাৰো 39 টো তো 13 ইয়াৰ পৰা এটা 13 আছে আৰু ইয়াতে 13 টা আছে এটা এই দুটা মিলি পেলাই এটা 13 বাহিৰ ওলাই আহিল প্ৰথম পৰ্যায়ত তো ভিতৰত কি থাকিল 3 থাকিল এটা চাব 4 টো আপুনি কি কৰিব পাৰে 2 পূৰণ 2 লিখিব পাৰে তো 2 পূৰণ 2 অৰ্থাৎ দুটা 2 থাকিলে এটা 2 আৰু ওলাই আহিব পাৰে তো অনলি 3 বাজি থাকিল অৰ্থাৎ 3 টোৰ লগত মই কি স্মলেষ্ট মাল্টিপ্লাই কৰিম কি স্মলেষ্ট হোল নাম্বাৰ মাল্টিপ্লাই কৰিম যাৰ ফলত 3 টো বাহিৰ ওলাই আহিব বা ৰুটৰ পৰা বাহিৰ ওলাই আহিব আপুনি 2 যদি মাল্টিপ্লাই কৰে 6 হ'ব 6 নাই 3 3 গুণ 9 যদি মই স্মলেষ্ট 3 মাল্টিপ্লাই কৰো তেনে দুটা 3 হৈ যাব এটা বাহিৰ ওলাই যাব তো এনসাৰটো এনেকৈ ওলাব পাৰিলে হেতেন 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ হয়তো আপুনি মাল্টিপ্লাই কৰি চাওক নতুবা এই পদ্ধতিৰে ওলাব পাৰে 46 নম্বৰ কোৱেশ্চনটো লাইছো 46 number question to ase the price of a scooter is 34,000 last year it is increased by 20% to শতাংশৰ question 20% of fraction value 1/5 এৰে লিখিব পাৰি কেনেকৈ লিখিছো the 20% of 3400 20 5 গুণ তো 5 এৰে এটো কাটিলে 6 5 গুণ 30 6 5 গুণ 30 8 5 গুণ 40 তো 6800 যোগ কৰিব লাগে অৰ্থাৎ 340 লগত 34000 plus 6400 004 4 10 হাতে গলে 3 1 4 অর্থাৎ 400 আচ্ছা সরি 668 হয় 400 একক 10 শতক হাজাৰ অযুত অর্থাৎ 40800 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 47 নম্বৰ কোৱেশ্চনটো লৈ আইছো 47 নম্বৰ কোৱেশ্চনটো খুব ইজি আছিল মই যিবিলাক এলজেব্ৰা কোৱেশ্চন কৰিছো ইয়াতকেতো বেছি টানে আছিল এইবিলাক তো প্ৰথমতে কি কৈছো আমি জানো যে মাল্টিপ্লাই কৰিলে কি হয় ভ্যালু ওপৰৰ যিবিলাক আপোনাৰ কি থাকে পাৱাৰ থাকে এইবিলাক প্লাস হৈ যায় তো 5 ৰ লগত কি প্লাস কৰিলে 7 পাম 2 তো m + 1 = 2 তো m = 1 তো a নম্বৰটো ইয়াৰ হ'ব শুদ্ধ তো নেক্সট কোৱেশ্চনটো আছে if 15 workers can build a wall of 48 hours অৰ্থাৎ টোটাল ওয়ার্ক আমি কি জানো টোটাল ওয়ার্ক মানে হৈছে efficiency into time efficiency ইয়াত কিমান দিয়া আছে 15 জন মানুহ দিয়া আছে তো 15 পূৰণ টোটাল টাইম দিয়া আছে 48 অৰ্থাৎ 15 * 48 is the total work আৰু এইখিনি কাম কৰিবলৈ মানে কিমান মানুহ লাগিব 30 ঘন্টা যদি সময় দিয়া হয় তো 30 এৰে ডিভাইড কৰি দিয়ক 15 2 গুণ 30 2 ৰে হলে 24 হ'ব आंसर তো 24 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 49 নম্বৰ কোৱেশ্চনটো লৈ আইছো if cost of 5 meters particular quality if cost of 5 meters of particular quality of clothes is 201 মানে 200 মানে 210 210 যদি ইয়াৰ rupees হয় তো 5 খন কিনিব লাগে ইয়াৰ পৰা আমি কি ওলাব পাৰিম এখনৰ মূল্য ওলাব পাৰিম এখনৰ যেটা মূল্য ওলাব তাৰ লগত কি কৰিব 13 মাল্টিপ্লাই কৰি দিব এইটোৱে কৰিব লাগে 5 4 গুণ 20 5 2 গুণ 10 3 2 গুণ 6 ইউনিট ডিজিট কি আহিব লাগে 6 আহিব লাগে তো 546 ইয়াৰ শুদ্ধ উত্তৰ when a two digit number is reversed and new two digit number is formed which is 63 more than the original number what is the original number এইটো মই ভাবো সকলোকে মানে যাৰ সহজত কৰিব পৰা পদ্ধতিটো এইটোৱে যে আপুনি অপচন এলিমিনেশন কৰিব লাগে আপুনি উত্তৰ সহজে পাই যাব হয়তো এটো আপুনি ভেৰিয়েবল বেস কৰিব পাৰে যেনেকৈ এলজেব্ৰাত কৰে হেনেকৈ কৰিব পাৰে হেনেকৈ কৰিব পাৰি বা এনেকৈ কৰিব বাট মই এটো মই আশা কৰো যে আপোনালোকে অপচন বেস কৰক বেছি সহজ হৈ পৰিব আৰু এলিমিনেশন কৰিব পাৰিব যে 25 টো মই যদি 25 টো অৰিজিনাল নাম্বাৰ হিচাপে যেহেতু আমাৰ অৰিজিনাল নাম্বাৰ ওলাব পাৰিছে তো ইয়াৰে কোনোবা নহয় কোনোবা এটা কি হ'ব অৰিজিনাল নাম্বাৰ হ'ব তো 25 নম্বৰটো যদি মই ৰিভাৰ্স কৰি দিও অৰ্থাৎ 52 কৰি দিও ইয়াৰ মাজৰ ডিফাৰেন্সটো মই কি পাব লাগে 63 পাব লাগে কোৱেশ্চনৰ মতে তো 25 and 50 to 63 তো কিটা নাপাম ঠিক আছে 36 তো যদি মই ৰিভাৰ্স কৰি দিও 36 তো ৰিভাৰ্স কৰি দিলে কি পাম 63 পাম সৰি 63 পাম 63 and 36 ৰ কিটা আমি ডিফাৰেন্স 63 নাপামে
ঠিক এদৰে 28 and 82 পাম এটা 28 পাম আৰু আমি ৰিভাৰ্স কৰি দিলে পাম 82 ইয়াৰ মাজত ডিফাৰেন্সটো আপুনি 4 পাব অৰ্থাৎ ইউনিট ডিজিট 4 পাব 4 তো নাই 3 আছে তো মই যদি সংখ্যাটো 29 লওঁ আৰু ইয়াতক ৰিভাৰ্স কৰো 92 লয় তেনেহলে মই ডিফাৰেন্স কি পাম 63 পাম 12 পৰা 9 গলে 3 7 পৰা 2 গলে 5 I'm sorry 8 পৰা 2 গলে 6 হ'ব তো 63 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ ডি নম্বৰটো হ'ব